এই জেওৰাকেইখন দেখি কথা এটা মনত পৰিলে বন্ধুসকল, আমাৰ প্ৰায়ভাগ মানুহে আছে যি নিজৰ সীমাটো বেছি কৰিব বিচাৰে আৰু নিজৰ সীমাটো বেছি কৰিবৰ কাৰণে নিজৰ ভেটিটো বেছি কৰিবৰ কাৰণে জেওৰাখন আগলৈ নি থাকে, আগলৈ নি 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 আনৰ ঘৰৰ মাটিও কাঢ়ি লয়। এনেধৰণৰ স্বভাৱগত অভ্যাস আছে মানুহৰ বাৰু, এইটো কাৰোবাৰ আছে কাৰোবাৰ নাই বুলি ক'ব নোৱাৰোঁ, কিন্তু মানুহৰ আছে। আৰু এই জেওৰাখন দেখি মনত পৰিলে, কিন্তু তাৰপাছতে কি হয় জানেনে, তাৰপাছতে এনেকৈ নিজৰ মাটি বহাব গৈ 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 কিছুমানে খালতো ঘৰটো বনাই দিয়ে, কিছুমানে ৰাস্তাটো বনাই দিয়ে, আৰু ৰাস্তা বনাওঁতে এতিয়া আপোনাৰ খাল খান্দিবলৈ জেগা নাথাকে। তাৰপিছত কি হয়, যিটো ৰাস্তা বনে ৰাস্তাটো গেলা হৈ যায়, আৰু ৰাস্তাটো গেলা হোৱাৰ পিছত আমি গালি কাক পাৰোঁ? ৰাস্তা গেলা হোৱাৰ পিছত আমি গালি পাৰোঁ চৰকাৰক, গালি পাৰোঁ বিধায়কক, গালি পাৰোঁ মন্ত্ৰীক, তেওঁলোকে একোৱেই নকৰিলে। কিন্তু আমি কি কৰিলোঁ? আমি নিজৰ মাটিডোখৰ